এবাৰ খবৰ আহিছে গোলাঘাটৰ পৰা। গোলাঘাটত অনা অসমীয়া ব্যৱসায়ীয়ে লুণ্ঠন চলাইছে। বেঙেনাখোৱাস্থিত আছাম হাৰ্ডৱেৰ নামৰ প্ৰতিষ্ঠানখনে লুটিলে এজনক। অসীম হাজৰিকা নামৰ এজন অভিযন্তাৰ পৰা প্ৰতিষ্ঠানে লুট কৰিলে মিডিয়াম গুণ সম্পন্ন পাইপ অৰ্ডাৰ দিয়াৰ পিছতো দিলে লাইট মানদণ্ডৰ পাইপ, অৰ্থাৎ নিম্ন মানদণ্ডৰ পাইপ। নিম্ন মানদণ্ডৰ পাইপ দিয়াৰ পিছতো অভিযন্তাজনৰ পৰা ল'লে মিডিয়াম গুণ সম্পন্ন পাইপৰে পইচা। ইতিমধ্যে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ জবাবদিহি কৰিছে অভিযন্তাজনে। ঘটনাৰ পিছতে উঠিছে প্ৰতিক্ৰিয়াৰ জোৱাৰ। এনেধৰণে কিমান ক্ৰেতাক প্ৰতিদিনে আসলে লুণ্ঠন চলাই আহিছে তাৰ কোনো হিচাপ নাই। এইবাৰ আমি জনাইছোঁ যে এজন অভিযন্তাক ঠগিবলৈ গৈ বিপাঙত পৰিছে আছাম হাৰ্ডৱেৰ নামৰ অনা অসমীয়া ব্যৱসায়ীৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখন। কোনো উত্তৰ দিব পৰা নাই ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে। দিলে নিম্ন মানদণ্ডৰ সামগ্ৰী, কিন্তু ধন ল'লে বা তাৰ বিনিময়ত পইচা ল'লে। আমি জনাইছোঁ যে মিডিয়াম মানদণ্ডৰ যিহেতু পইচা ল'লে, গতিকে তাৰ পাছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। এই হাৰ্ডৱেৰ বিপণীখনৰ বিৰুদ্ধে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। মোক পাইপ লাগে বুলি তেখেতসকলক মই কৈছিলোঁ, মিস্ত্ৰী আৰু ক'লে তো মিডিয়াম ৱেটৰ পাইপ লাগে। তেওঁলোকে কিন্তু মোক লাইট পাইপ দিলে, যিহেতু ইয়াত লাইট লিখা আছে। তো মই গৈ পেলাই চালোগৈ যে মোক চব লাইট দিলে। মই অলৰেডি আধা ফেব্ৰিকেশ্যন কৰি পেলালোঁ। কৰাৰ পিছত এতিয়া মই চালোঁ যে মইতো লাইট নলগাওঁ, মোকতো মিডিয়ামটো লাগে। তো মিডিয়াম লগাৰ কাৰণে মই তেওঁলোকক আহিবলৈ, তোমালোকে মোক কেলৈ বুৰ্বক বনালা, কমচে কম লাইট পাইপটো দিব নালাগিছিল। মইতো মিডিয়াম পাইপ কৈছোঁ। তোমালোকক প্ৰাইচৰ লৈ পেলাই কোনো কথা নাই। এতিয়া প্ৰাইচ লিষ্ট বিচাৰিছোঁ, মই প্ৰাইচ লিষ্ট সিহঁতি দিব পৰা নাই, ব্ৰেণ্ড দিব পৰা নাই। তেতিয়া মই কৈছোঁ যে তোমালোকে এইটো বস্তুটো মোক, মই মিডিয়াম বিচাৰিছিলোঁ, তোমালোকে মোক লাইট মাৰ্কা কিয় দিলা? মোৰ প্ৰশ্নটো হ'ল তেওঁলোকৰ প্ৰতি সেইটো। তাৰমানে কাৰণ মই তাত ফেব্ৰিকেশ্যনত লাইট লগাই পেলাই মই আগত পস্তাই থৈছোঁ, পচি যায়, ধৰক বেয়া হৈ যায় কামটো। মোক লাগে মিডিয়াম। এতিয়া এই মিডিয়াম পাইপডালৰ ৱেইট যিটো আছে, এক পিচৰ ৱেইটটো সিহঁতি কিমান কৰি ইয়াত লৈছে, এই বস্তুটো এতিয়া প্ৰেক্টিকেলি চেক কৰিম মই। চেক কৰাৰ পিছতে এই বস্তুটো ইয়াত লাইট থকা পাইপটো মই সিহঁতক ৰিটাৰ্ণ লৈ আহিব লাগিব। পইচাটো ইয়াত কেছ ফৰ্মত দিছে। ইয়াত এইটো 44,400 এটা লৈছোঁ, আৰু পাইপখিনি লৈছোঁ, আৰু এটা 13,720। এতিয়া সেইটো দামৰ পাইপ নহয় বুলি মই কৈছোঁ, কাৰণ ইয়াত লাইট লিখা আছে, মোক মিডিয়াম লাগে। ইহঁতি ইয়াত লিখিও দিয়া নাই মোক, সিহঁতক স্পষ্টভাৱে কোৱা আছে মই মিডিয়াম লাগে বুলি। আছাম হাৰ্ডৱেৰ পৰা লৈছিলোঁ। এইটো এটা লৈছোঁ, আজি লৈছিলোঁ মই। এটা আজি লৈছোঁ আপোনাৰ, এটা 10 জুলাই, এটা 13 জুলাই। মোৰ অসীম হাজৰিকা তপন নগৰ। মই ফেব্ৰিকেশ্যন আপোনাৰ এটা চালি এখন বনাইছোঁ, আগফালৰ এখন বাৰাণ্ডা এখন বনাবৰ কাৰণে। 500 মালটো লাগে। আমি 14 কেজি 500 মালটো দি দিছোঁ। আৰু তেখেতে এই 14 কেজি 500টো চবে মিস্ত্ৰীখিনিয়ে মিডিয়াম বুলিয়ে কয়, মানে কথাটো সিমানেই। কাষ্টমাৰ ভুল হৈছে, কাষ্টমাৰো ভুল হোৱা নাই, ক'বলৈ গ'লে আমাৰো ভুল হোৱা নাই। এতিয়া মিস্ত্ৰীয়ে যিটো কৈছে আমি সেইটোহে দিছোঁ। তাতে যিহেতু লিখা আছে লাইট লিখা আছে, আমি আজিলৈকে অলৰেডি আজিলৈকে আমি লাইটেই লিখা আছে নে কিয়ে লিখা আছে চোৱা নাই মানে। আৰু মানে মিস্ত্ৰী মতে মিস্ত্ৰীয়ে কৈছে যে 14 কেজি 500 বা 15 কেজিৰ ভিতৰত মালটো লাগে। আমি সেই হিচাপতে মিডিয়াম আৰু লাইটৰ পাৰ্থক্যটো কি আছে? মিডিয়ামটো মানে আপোনাৰ মিডিয়াম মানে এইটো মিডিয়াম বুলিয়ে কয় এনেই গোটেই মাৰ্কেটত। চবেই ধৰক আপোনাৰ মূল্যই নাই, কেজি হিচাপতো তেওঁলোকৰ ৱেটটো লোৱা হৈছে পইচাটো। ইয়াত আমাৰ দোকানী ইমান মই ভুল নাই বুলিয়ে কওঁ। মিস্ত্ৰী মানে ভুল থাকি যোৱা মানে আমাৰ